হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনল জিকে মাষ্টাৰ। আনল জিকে মাষ্টাৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক পদ্মশ্ৰী বঁটাৰ তালিকা। কোনে কোনে পদ্মশ্ৰী বঁটা পাইছে এইবাৰ সেইবিলাক আপোনালোকক এই তালিকাৰ জৰিয়তে আপোনালোকক দেখাম। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। হয়তো স্কিপ কৰিলে বুজা নাপাব, স্কিপ নকৰিলে সম্পূৰ্ণৰূপে বুজাব। কম্পিটিটিভ এক্সামৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অচ্যুত পল্লৱ কলা। অচ্যুত পল্লৱ কিহৰ কাৰণে পাইছে পদ্মশ্ৰী বঁটাটো? আৰ্টৰ কাৰণে পাইছে। কলা সংস্কৃতিৰ কাৰণে কি পাইছে? পদ্মশ্ৰী বঁটা পাইছে অচ্যুত পল্লৱে। অৰুন্ধতী ভট্টাচাৰ্য কিহৰ কাৰণে পাইছে? বেপাৰ উদ্যোগ বিজনেছমেনৰ কাৰণে কি পাইছে? অৰুন্ধতী ভট্টাচাৰ্যই বিজনেছমেনৰ কাৰণে পাইছে বা বিজনেছৰ কাৰণে পাইছে। অশোক স্বৰাগ কিহৰ কাৰণে পাইছে? ইও আৰ্টছৰ কাৰণে পাইছে বা আৰ্টৰ কাৰণে পাইছে, কলাৰ কাৰণে পাইছে। অশ্বিনী বিদে দেহা পাণ্ডে কলাৰ কাৰণে পাইছে। চিতৰাম দেৱচান্দ সভাৰ এইটো ছ'চিয়েল ছাৰ্ভিচৰ কাৰণে পাইছে, সমাজ সেৱাৰ কাৰণে পাইছে। যশপিন্দৰ নৰুলা ছ'চিয়েল ছাৰ্ভিচৰ কাৰণেই পাইছে। যশপিন্দৰ নৰুলাই কিহৰ কাৰণে পাইছে পদ্মশ্ৰী বঁটাটো? সমাজ সেৱাৰ কাৰণে পাইছে। মাৰুতি চিটমাপলি কিহৰ কাৰণে পাইছে? সাহিত্য শিক্ষণ লিটাৰেচাৰৰ কাৰণে পাইছে। ৰাজেন্দ্ৰ মজুমদাৰ কিহৰ কাৰণে পাইছে? ইও আৰ্টৰ কাৰণে পাইছে। সুভাষ শৰ্মা কৃষি কিহৰ কাৰণে পাইছে? যে এগ্ৰিকালচাৰৰ কাৰণে পাইছে। তো তাৰপিছত কি হৈছে? বসুদেৱ কামত কলা আৰ্টছৰ কাৰণে পাইছে। আৰু ডক্টৰ বিলাস ডাংগেৰ কিহৰ কাৰণে পাইছে? ফাৰ্মাচীৰ কাৰণে পাইছে। তো এইখিনি পদ্মশ্ৰী বঁটাৰ তালিকা আছিল। পদ্মশ্ৰী বঁটা বিভিন্ন ক্ষেত্ৰত দিয়া হয়। আৰ্ট, কালচাৰ, তাৰপিছত হ'ল এগ্ৰিকালচাৰ, বিজনেছ, ছ'চিয়েল ছাৰ্ভিচ আৰু ফাৰ্মাচী বা ঔষধৰ কাৰণে দিয়া হয়। তো এইবিলাকৰ ক্ষেত্ৰত কি কৰা হয়? পদ্মশ্ৰী বঁটা দিয়া হয়। তো এইবিলাক পদ্মশ্ৰী বঁটাৰ তালিকা আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, কেনেকুৱা হৈছে আপোনালোকৰ মতামত কমেণ্টত জনাই দিব, আৰু বেছিকৈ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰিলে আপোনালোকে জনাৰ উপৰিও বন্ধু বান্ধৱীসকলেও জানিব আৰু তেওঁলোকে কম্পিটিটিভ এক্সামৰ কাৰণে নিজকে তৈয়াৰ কৰি ল'ব পাৰিব। আৰু আনল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে কি কৰিব? ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে কি হয়? আপোনালোকৰ ভিডিঅ' দিয়াৰ প্ৰেৰণা বা উৎসাহটো বাঢ়ি যায় আৰু ভিডিঅ' দিবলৈ আপোনালোকৰ কাৰণে প্ৰেৰণা পাম। তো আপোনালোকে মোক সহায় কৰি মোৰ আনল জিকে মাষ্টাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, আৰু আপোনালোকে নতুন নতুন ভিডিঅ' পাব। তো আজি ভিডিঅ'টো এইখিনি আছিল। অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে ধন্যবাদ। জয় অসম, জয় হিন্দ।